হাজোৰ হনিয়দিত সিদ্দিক আলী ফুটবলৰ ফাইনেলত হাজাৰ হাজাৰ দৰ্শক হনিয়দি খেলপথাৰত অনুষ্ঠিত হৈছে ফুটবল প্ৰতিযোগিতা প্ৰয়াত সিদ্দিক আলীৰ সোঁৱৰণিত ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ দৰ্শক বিশিষ্ট সমাজসেৱক সানি আহমেদে আনুষ্ঠানিকভাৱে ফাইনেল খেল উদ্বোধন কৰে হনিয়দি মৰবৰী যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ফুটবল প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ দলে অংশগ্ৰহণ কৰিছিল দুদিন ধৰি চলা এই ফুটবল প্ৰতিযোগিতাত অঞ্চলটোৰ কেইবাজনো খেলুৱৈ সম্বৰ্ধনা জনোৱা হয় কি আজি খুব এটা মোৰ আনন্দৰ দিন যে এওঁলোকে মোক এইখিনি এটা আনন্দ দিলে যে মোৰ স্বৰ্গীয় দেউতা সিদ্দিক আলীৰ সোঁৱৰণিত এইখন খেলখন পাতি যিটো মই আনন্দ পালোঁ ইয়াতকৈ আনন্দ চাগে আগতে মই ক'তো পোৱা নাই বহুত কাম কৰিছোঁ বহুত খেলতে গৈছোঁ কিন্তু আজি বিশেষকৈ এটা মোৰ কাৰণে বিশেষ দিন এই খেলখনৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মবিলাকে আগুৱাই যাব লগতে মানে নিচাহৰ প্ৰতি যিটো আকৃষ্ট হৈছে ল'ৰাবিলাক তাৰ পৰা যদি বিৰত থাকে তাৰ কাৰণে এনেকুৱা ধৰণৰ খেল আমি পাতিব লাগে আৰু মই জনাত আমাৰ গাঁৱৰে এজন ৰিচেণ্টলি তেওঁ আছাম লীগত চান্স পাইছে এই খেলখনৰ পৰাই কাৰণ তাৰ পৰা উৎসাহিত হয় যিহেতুকে আৰু ল'ৰা গৈ পায় নেকি তেনেকুৱা ধৰণৰ মোৰ মানে ধাৰণা মই নিশ্চয় ভাবোঁ এওঁলোকে আগবাঢ়ি যাব পাৰিব আমাৰ খেলৰ উদ্দেশ্য সেইটোৱেই খেল পতা উদ্দেশ্য আমাৰ বিশেষ সেইটোৱেই যে আমি ইয়াৰ পৰা নতুন খেলুৱৈ এটা উদ্ভাৱন যাতে কৰিব পাৰোঁ কাৰণ ফুটবল আমাৰ খুব ভাল খেল আমাৰ ইয়াতে প্লেয়াৰ খুব কম যাতে এনেকুৱা খেল পাতি আগলৈকে আৰু ডাঙৰ ডাঙৰ খেলুৱৈ ইয়াৰ পৰা উদ্ভাৱন হ'ব নিশ্চয় মই আশা কৰোঁ ডেফিনেটলি মই সদায় আছোঁ এওঁলোকৰ লগত মই এই অঞ্চলটোৰ প্ৰত্যেকটা বস্তুতে মই সদায় আছোঁ আৰু সদায় থাকিম যিমান দূৰ পাৰোঁ মোৰ ফালৰ পৰা সিমান দূৰ মই কৰি যাম সদায় হাজোৰ পৰা প্ৰাঞ্জল কলিতা ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম